সেপ্টেম্বরে বিটিআর নির্বাচন, তার আগে জোর প্রস্তুতি গেরুয়া শিবিরের। বৃহস্পতিবার বাজপেয়ী ভবনে অনুষ্ঠিত হলো গুরুত্বপূর্ণ বৈঠক। ডাকা হয়েছিল বিটিআরের প্রত্যেক জেলা সভাপতি, মণ্ডল সভাপতি, পর্যবেক্ষক ও তত্ত্বাবধায়ককে। বৈঠকে উপস্থিত ছিলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা, রাজ্য বিজেপি সভাপতি দিলীপ শইকিয়া সহ দলের শীর্ষ নেতারা। রাত দুপুর পর্যন্ত চলে বৈঠক। এরপর দিলীপ শইকিয়া সাংবাদিকদের জানান, বিটিআরের মানুষ বিজেপিকে চাইছেন, তাই বিজেপি আসন্ন নির্বাচনে সর্বশক্তি দিয়ে লড়বে। পর্যবেক্ষক নিযুক্ত কৰিছিলোঁ, তাৰ ভিতৰত দুটা সমষ্টি আমি বাহিৰত ৰাখিছিলোঁ, কিন্তু আজি আটাইকেইটা সমষ্টিৰ পৰাই মণ্ডল সভাপতি সমন্বিতে তত্ত্বাৱধায়কসকল, আমাৰ জিলাৰ সভাপতিসকল, দায়িত্বপ্ৰাপ্ত অভিভাৱক যিসকল মন্ত্ৰী, আমাৰ সংগঠনৰ বৰিষ্ঠ যিসকল কাৰ্যকৰ্তা, মৰ্চাসমূহৰ কাৰ্যকৰ্তা, MCLA, EM সকলোৱে আহি আজি এই বৈঠকত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে এটা কথাত সহমত পোষণ কৰিছে যে আমি শক্তিশালীভাৱে BTC নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতাত নামিম আৰু বিটিআৰত বসবাস কৰা ৩৫ লক্ষ জনতাৰ স্বাৰ্থত আৰু বিটিআৰত স্থায়ী শান্তি আৰু বিটিআৰত থকা ২৬টা জনগোষ্ঠীৰ মাজত সমন্বয়, একতা, সদ্ভাৱ আৰু শক্তিশালীভাৱে বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে আৰু এক অগ্ৰগামী প্ৰগতিশীল বিটিআৰ নিৰ্মাণ কৰাৰ বাবে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। সকলোৱে এই ক্ষেত্ৰত সহমত। শুধু নির্বাচনে লড়া নয়, নির্বাচনের প্রচার অভিযানেরও রূপরেখা তৈরি হয়েছে এদিনের বৈঠকে। বিটিআরের ৪০টি আসনেই প্রচার চালাবেন মুখ্যমন্ত্রী। কৰ্মসূচীসমূহ আমি প্ৰস্তুত কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সমষ্টিত যাব, আমিও যাম। মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াও যাব, আমাৰ জ্যেষ্ঠ নেতা মন্ত্ৰীসকল যাব। গতিকে প্ৰতিটো সমষ্টিত আমি দলৰ ভেটি মজবুত কৰাৰ কাৰণে আৰু কাৰো প্ৰতি শত্ৰুতা প্ৰদৰ্শন নকৰাকৈ, কাকো গালি নপৰাকৈ আমি আমাৰ ৰেখাডাল দীঘল কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু তাৰ লগে লগে বিটিআৰৰ যিবিলাক দীৰ্ঘদিনীয়া সমস্যা ৰাইজৰ আছে বা আছিল, কিছু সমস্যা সমাধান হৈছে, কিছু সমস্যা বৰ্তমান হৈ আছে। এই সমস্যাখিনি আমি পৰৱৰ্তী বিটিআৰ চৰকাৰত থাকি আমি কিদৰে সেই সমস্যাবিলাকক পৰ্যায়ক্ৰমে সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে বিটিআৰত বিজেপি প্ৰয়োজন। এইটো ৰাইজেও অনুভৱ কৰিছে আৰু বিজেপিয়েও এইটো অনুভৱ কৰিছে। বর্তমান বিটিআরের ক্ষমতায় রয়েছে UPPL বিজেপি জোট। আবার হাগ্রামার BPF দলের সঙ্গেও সুসম্পর্ক বজায় রেখে চলেছে গেরুয়া শিবির। এরকম প্রেক্ষাপটে বিজেপি কতটি আসনে লড়বে তা নিয়ে কোনো মন্তব্য করেননি দিলীপ শইকিয়া। তবে অধিকাংশ আসনেই যে বিজেপি লড়বে সেই ইঙ্গিত মিলেছে দিলীপ শইকিয়ার মন্তব্যে। ব্যুরো রিপোর্ট, NKTV বাংলা।